আই মাতৃসকল আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ইতিমধ্যে যিসকল সম্বৰ্ধনা দিলে সন্মানীয় ব্যক্তিসকল সকলোকে পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ লগতে আমাৰ অসমীয়াৰ যে মাঘ বিহু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আজি এটি ইমান এটা সুন্দৰ অনুষ্ঠান সঁচাকৈ মোক পৱন শৰ্মাই কোৱাৰ দৰে মোকো সেই টিটিপি ফোন কৰিলে যে আমি এইবাৰ প্ৰথম এটা অনুষ্ঠান আয়োজন কৰিছোঁ মাঘী মেলাৰ খুব এটা আপুনি আহিব লাগে আৰু মঞ্চটো সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰিব লাগে। গতিকে মই তেনেকেই সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰাৰ তেনে ব্যক্তি নহয় যে আপোনালোকৰ যেহেতু ইমান সুন্দৰকৈ এটা অনুষ্ঠান আয়োজন কৰিছে তাতে কিবা এটাৰ আচলতে শিকিম বুজিম জানিম বুলি তেনেকুৱাৰ মানসিকতাৰে আচলতে আগবাঢ়ি আহিছিলোঁ আৰু সঁচাকৈ ভাল লাগে যিকোনো অনুষ্ঠান এনেকৈ সংগ দিব পালে। আৰু যিহেতু খুব সধৰকৈ অনুষ্ঠানবিলাক সম্পাদক দিলীপ গগৈ ডাঙৰীয়াই আগবঢ়াই নিছে যিহেতু আপোনালোকৰ কাৰণে বিভিন্ন এই অঞ্চলৰ জনপ্ৰিয় কণ্ঠসকল যিসকল কণ্ঠৰ আছে তেখেতসকলে গীত পৰিৱেশন কৰিব। খন্তেক পিছতে আপোনালোকে তেখেতসকলৰ গীতৰ সহায় আপোনালোকে উপভোগ কৰিবলৈ পাব। গতিকে তাৰ পাক মুহূৰ্তত আজি এই অনুষ্ঠানটো সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছে। মই এটাই কওঁ যে ইমান সুন্দৰকৈ এই চাৰিওবেৰৰ মাজত ইমান পোহৰ কৰি তুলি ইমান সুন্দৰকৈ প্ৰথম যিহেতু এই দিবৰবাসী ৰাইজে আয়োজন কৰিছে খুব ফুলত শুৱগা হৈছে, খুব ভাল লগা হৈছে। সঁচাকৈ আমি এনেকৈ যদি বিভিন্ন অনুষ্ঠানবিলাক আয়োজন কৰোঁ প্ৰথমে মই আহি থাকোঁতে আপোনালোকৰ এটা ভাল লগা বিষয় হৈছে যে আমাৰ যিবিলাক বিয়ানাম প্ৰতিযোগিতাটো মই প্ৰথম পাইছোঁ ইয়াত। সঁচাকৈ আমি কিছুমান বিবাহবিলাক আমি যাওঁ বা আমি সৰু সৰু ছাদীবিলাক যিবিলাক হয় আমাৰ তুলনীয়া বিয়া বা ডাঙৰ বিয়া যিকোনো নহওক আমি কিছুমান অনুষ্ঠানত এনেই ফাঁকি দি কিছুমান বিবাহ যিবিলাক গীতসমূহ ইয়াৰ পৰা আঁতৰি আমি শুনিবলৈ নাপাওঁ। আজিকালি প্ৰায় এইবিলাক উঠি গৈছে, কিন্তু এই অঞ্চলত এই দিবৰবাসী গাঁৱত আজি এটা অনুষ্ঠানত ইমান সুন্দৰকৈ বিয়ানাম প্ৰতিযোগিতাত আপোনালোকে ইমান সুন্দৰকৈ এই পৰিৱেশত অংশগ্ৰহণ কৰিছে সঁচাকৈ মানে ভাল লগা বিষয়। আৰু প্ৰতিযোগী আছিল কিন্তু সময় নাটনিত কিছুলোকে দিব নোৱাৰিলে সঁচাকৈ খুব দুখৰ কথা। যিহেতু আমি হয়তো এই অনুষ্ঠানবিলাক আমি সময়মতে অনুষ্ঠান আয়োজন কৰিব পৰা নাই চাগে। ইয়াৰ লগে লগে আমাৰ আৰু আছে আমাৰ এইটো আছিলে যিটো আধুনিক নৃত্য সৃষ্টিমূলক নৃত্য। এইটোতো বহুত মানে আমাৰ যিসকল কণ কণ মইনাসকল উঠি আহিছে তেখেতসকলে অংশগ্ৰহণ কৰিছে, কিন্তু ইয়াত সময় নাটনিৰ কাৰণে এইটোও বাতিল কৰিব লগা হৈছে। সঁচাকৈ এটা এই অঞ্চলৰ কাৰণে গৌৰৱৰ বিষয়। আমি যিমানে যি নহওক বোকাত ফুটুম ফুলাৰ দৰে যেনেকৈ আমাৰ কৌস্তৱ বৰগোহাঁই ওলাই গৈছিল, আমাৰ এই অঞ্চলৰ গাঁৱৰ ভিতৰৰ পৰাই হিমা দাস সৃষ্টি হৈছে, ৰঞ্জন গগৈ ডাঙৰীয়া সৃষ্টি হৈছে, সব ভিতৰৰ অঞ্চলৰ পৰাই হৈছে। যিমান ডাঙৰ মানুহ যিয়ে নহওক আজি আপোনালোকক যদি এই আপাহতে দুটা কথা ক'ব বিচাৰিছোঁ যে আজি আপোনাৰ অমিতাভ বচ্চনেই হওক, অমিতাভ বচ্চনো এইকাৰণে কৈছোঁ অমিতাভ বচ্চনে নিজৰ ভয়ছটোৰ কাৰণে তেওঁ চিনেমাৰ জগতৰ পৰা তাক বাহিৰ কৰি দিয়া হৈছে। বাহিৰ কৰি দিয়াৰ পাছত ইমানেই আঘাত পালে, আঘাতৰ পাছত তেওঁ এটা সক্ষম বল পালে। বল পোৱাৰ পাছত ইমান আপ্ৰাণ চেষ্টা কৰাৰ পাছত তেওঁলোকে ছবি জগতৰ পৰা বাহিৰ কৰি দিছে, কিন্তু মই এই কণ্ঠ যোগেদি কিন্তু মই আৰু চেষ্টা কৰিম। তাৰ পাছতে তেওঁ ইমান মনোবল লৈ চেষ্টা কৰিলে ছুপাৰ ষ্টাৰ বহুত ওলাব, কিন্তু মেগা ষ্টাৰ পৰা এজনেই আছে কিন্তু অমিতাভ বচ্চন। গতিকে মন কৰিব তেওঁলোকৰ কষ্ট যিবিলাক কৰিছে। আমাৰ এই অঞ্চলৰ পৰা বহুত প্ৰতিভাৱান শিশু আছে। আমাৰ যিহেতু আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত অসমখন চহকী। আজি ইয়াত যিকোনো অনুষ্ঠানতে হওক সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়াই। গতিকে মই ক'ব বিচাৰোঁ যে আমি এই অঞ্চলৰ পৰাই এই জগতৰ পৰাই আমি কিছুমান এই কামখিনি কৰি আমি
ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দি তেখেতসকলক প্ৰতিভা বিকাশিতৰ কাৰণে এই মঞ্চসকলে আগবঢ়াই দিছে আজি প্ৰথম মাঘীবিলাক আপোনালোকে ইমান সুন্দৰকৈ আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ কাৰণে যে এটা মঞ্চ তৈয়াৰ কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া আপোনালোকে শচীন তেণ্ডুলকাৰ ক্লাছ 10 লৈ পঢ়া তেওঁৰ ক্ৰিকেট জগতৰ ভগৱান বুলি কোৱা হয় অকল 2.5 ফুট বেটৰ কাৰণে গোটেই ৱৰ্ল্ডত চিনি পায় শচীন তেণ্ডুলকাৰ হয়তো আপোনালোকে মাত তেখেতৰ নাম নুশুনা মানুহ হয়তো কম শুনাব প্ৰত্যেক তেনেকুৱা ধৰণৰ আপোনালোকে অধ্যয়ন যদি কৰে আজি আপোনালোকৰ যদি এগৰাকী ক্ৰিকেটাৰ আছে শ্ৰীলংকাৰ সনজ জয়সূৰ্যা তেওঁৰ অধিনায়কো আছিলে কেপ্টেইনো আছিলে তেখেতৰ মাক বাপেক আছিলে মাছমৰীয়া তেখেতৰ অধ্যয়ন কৰিবৰ যাওঁতে ছাত্ৰ ছাত্ৰী যেতিয়া তেওঁৰ স্কুলত পঢ়ে তেখেতৰ ফিজ দিবৰ কাৰণে অসুবিধা হৈছিল এনেকুৱা বহুৰ উদাহৰণ আছে গতিকে আমি যিবিলাক আপোনালোকে যদি অকণমান চেষ্টা কৰে তেওঁলোকক যিকোনো ক্ষেত্ৰতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক যদি আমি প্ৰতিভা দিবৰ কাৰণে সুবিধা প্ৰদান কৰিব পাৰোঁ নিশ্চয় ইয়াৰ পৰাই সৃষ্টি হ'ব ডাঙৰ ডাঙৰ ব্যক্তিসকল বা আমি নভবা নিচিনা কিছুমান সৃষ্টি হ'ব গতিকে মই এইখিনিকে কওঁ যে আমি আজি মাঘ বিহুৰ উৰুকাৰ লগে লগে ভোগ কৰিছোঁ ইয়াৰ লগে লগে আমি ছাত্ৰ ছাত্ৰীসকলৰ আগবাঢ়িবৰ কাৰণে এটা প্ৰেৰণা প্ৰদান অনুষ্ঠান কৰিছোঁ খুব ভাল লগা আমি কষ্ট কৰিছোঁ এই কেইজনমান ব্যক্তিসকলে যিসকল ব্যক্তিয়ে সঁচাকৈ মুক্ত মনে দান দিছে নামসকলক কৈ ইতিমধ্যে সম্বৰ্ধনা দিছে তেখেতসকল সঁচাকৈ খুব ভাল লগা বিষয় আমি এনেকৈ সকলোৱে ঘৰ এটা বনাবৰ কাৰণে এটা পকা ঘৰ তৈয়াৰ কৰিবৰ কাৰণে কি লাগে টিংপাত লাগিব লোহা লাগিব ইটা লাগিব চিমেণ্ট লাগিব ঠিক তেনেকৈ এখন ঘৰ বনাব ঠিক তেনেকৈ সমাজ এখন সৃষ্টি কৰিবৰ কাৰণে অকণমান এটুপ কৰি আপোনালোকে নিচিনা যদি দান দিয়ে বা সহায় সহযোগ কৰে কোনোবাই কিতাপকৈ দিলে কিছুমানে মাইকৰ ষ্টেজটোকে দিছে মাইকৰ ছেটটোকে দিছে এনেকৈ যদি দিয়ে আমি অনুষ্ঠানবিলাক আগবঢ়াব পাৰোঁ এইখিনিকে মই কৈছোঁ আপোনালোকক যে বৰ্তমান যুগ হ'ল কম্পিটিশ্যন যুগ লাষ্ট এটা বাক্য কৈছোঁ আপোনালোকক গুড বেটাৰ বেষ্ট এনেকুৱা এদিন আছিল যে আমি চাৰ্টিফিকেটখন আনিব যাওঁতে হেডমাষ্টৰে গুড বুলি লিখি দিলে হৈ গৈছিল গুড বাৰ কেকটা গুড সেই গুড জমনা গ'ল ভাল দিন গ'ল তেতিয়া তাৰপিছত আহিলে বেটাৰ যুগ তাৰপিছতে আমাৰ এতিয়া বেটাৰ তাত গুডতকৈ ভাল হ'ব লাগিব বেটাৰ আৰু বৰ্তমান একেবাৰে বেষ্ট হ'ব লাগিব তেতিয়াহে এই জনজীৱনত মানুহে জীয়াই থাকিবৰ কাৰণে পাৰিব গতিকে আমি সকলোৱে বেষ্ট হ'ব লাগিব এই গাঁওখনৰ আদৰ্শৰ গাঁও হিচাপে বেষ্ট হ'ব লাগিব পঢ়া শুনাত বেষ্ট হ'ব লাগিব কম্পিউটাৰত বেষ্ট হ'ব লাগিব মেট্ৰিকত বেষ্ট হ'ব লাগিব সকলোতে বেষ্ট হ'বৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব সেইখিনি কিন্তু আমি